নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 23 মে আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিক লৈ 5টা নতুন নিয়ম ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। এইবাৰ অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল নতুন নিয়ম। এই 5টা নিয়ম মানিলেকে লাভ কৰিব আপুনি ধন আৰু 9,000 টকা পৰ্যন্ত লাভ কৰিব এইবাৰ অৰুণোদয় আঁচনিত। প্ৰথমটো নিয়ম হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক। দ্বিতীয়টো নিয়ম হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। তৃতীয়টো নিয়ম হৈছে বেংক একাউণ্টৰ ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব। চতুৰ্থটো নিয়ম হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। পঞ্চমটো নিয়ম হৈছে সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব আৰু আজিৰে পৰা ৰাজ্যত এইসমূহ নিয়ম প্ৰযোজ্য কৰা হৈছে। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। এটি জৰুৰী খবৰ। অৰুণোদয় আঁচনিক লৈ ৰাজ্যত প্ৰযোজ্য হ'ল এইবাৰ নতুন নিয়ম। 5টা নিয়ম মানিলেকে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন। আমি জনাইছোঁ কোনকেইটা নিয়ম আপুনি মানিব লাগিব। লগতে 9,000 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় হিতাধিকাৰীসকলে। আৰু প্ৰথমটো নিয়ম হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ থাকিব লাগিব আৰু এনেদৰে 5টাকৈ নিয়ম ধাৰ্য কৰা হৈছে এইবাৰ অৰুণোদয় আঁচনি। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। মুছলমান সমাজৰ প্ৰসংগত এইবাৰ পঞ্চমুখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এইবাৰ মুছলমান সমাজৰ প্ৰসংগত পঞ্চমুখ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোৰবানী নিষিদ্ধ কৰাৰ পাছতেই মুছলমানক প্ৰশংসা এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ। হোজাই, ধুবুৰী, লগতে উধাৰবন্দ, বঙাইগাঁৱৰ লগতে বিভিন্ন স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে কোৰবানী। আৰু অসমৰ সামাজিক সম্প্ৰীতিৰ এক ইতিবাচক উদাহৰণ আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু জিলাই জিলাই নিষিদ্ধ কৰা হৈছে এইবাৰ বাকৰি ঈদত কোৰবানী। প্ৰথমবাৰলৈ ঈদত ৰাজ্যত লোৱা হৈছে এনে ঐতিহাসিক ডাঙৰ সিদ্ধান্ত। আৰু এইবাৰ ঈদত কোনো নিধন কৰিব নোৱাৰিব গৰু আৰু ম'হ। ভাতৃত্ববোধ বজাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে। লগতে গো সুৰক্ষাৰ অধীনত 5টাকৈ নীতি মানি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুছলমান সমাজৰ প্ৰশংসাত এইবাৰ পঞ্চমুখ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু কোৰবানী নিষিদ্ধ কৰাৰ পাছতেই এইবাৰ মুছলমানক প্ৰশংসাৰ উপচাই পেলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হোজাই, ধুবুৰী, লগতে উধাৰবন্দ, বঙাইগাঁৱৰ লগতে বিভিন্ন স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে কোৰবানী। আৰু মুছলমান সমাজৰ এই সিদ্ধান্তক এইবাৰ আদৰণি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বিধানসভাত এইবাৰ অখিল গগৈৰ বিকট চিঞৰ। ৰাজ্যপালৰ ভাষণৰ মাজতেই মূল্যবৃদ্ধিক লৈ এইবাৰ উত্তাল হৈ পৰিছে সদন। জনাইছোঁ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ বিধানসভাত অখিল গগৈৰ বিকট চিঞৰ শুনিবলৈ পোৱা গৈছে। ৰাজ্যপালৰ ভাষণৰ মাজতেই মূল্যবৃদ্ধিক লৈ এইবাৰ উত্তাল হৈ পৰিছে সদন। চিলিণ্ডাৰ পেট্ৰলৰ মূল্যবৃদ্ধিক লৈ এইবাৰ উত্তাল হৈ পৰিছে অখিল গগৈ। ৰাজ্যপালৰ ভাষণ চলি থকাৰ মাজতেই মূল্যবৃদ্ধিক লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে সদনত। আৰু বিধানসভাত এইবাৰ অখিল গগৈৰ বিকট চিঞৰ দেখিবলৈ পোৱা গৈছে। আৰু এফালে ৰাজ্যপালৰ ভাষণ, আনফালে অখিল গগৈৰ বিকট চিঞৰৰ শব্দ শুনিবলৈ পোৱা গৈছে। আৰু এইবাৰ ৰাজ্যপালৰ ভাষণৰ মাজতেই মূল্যবৃদ্ধিক লৈ উত্তাল হৈ পৰিছে সদন। চিলিণ্ডাৰ পেট্ৰলৰ মূল্যবৃদ্ধিক লৈ এইবাৰ উত্তাল হৈ পৰিছে অখিল গগৈ। ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াল লৈ ডাঙৰ খবৰ। চৰকাৰৰ পৰা লাভ কৰিব 4টা বিশেষ সুবিধা। আৰু কেনেকৈ কৰিব আবেদন, কোনসমূহ সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে। জনাইছোঁ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াল লৈ ডাঙৰ খবৰ, আনকি ভাল খবৰ আহি পৰিছে। চৰকাৰৰ পৰা লাভ কৰিব 4টাকৈ বৃহৎ সুবিধা। কেনেকৈ কৰিব আপুনি আবেদন। আমি জনাইছোঁ চৰকাৰী পক্ষৰ পৰা মহিলা সবলীকৰণলৈ ডাঙৰ ঘোষণা, বৃহৎ ঘোষণা কৰা হৈছে। আৰু ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ
15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ হয় ঠিকই কৰিছে আৰু নতুনকৈ ৰাজ্যত 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ মহিলা উদ্যমিতা অৰুণোদয়ৰ ধনক লৈ কৰিব ডাঙৰ ঘোষণা আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীও পাব নতুন সুবিধা আৰু ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ডাঙৰ খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ পৰা লাভ কৰিব 4টাকৈ বৃহৎ সুবিধা আৰু কেনেকৈ কৰিব আবেদন চৰকাৰী পকী ঘৰৰ পৰা মহিলা সবলীকৰণলৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আশী গ'ল ভাল খবৰ নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ লগতে মহিলা উদ্যমিতা আৰু অৰুণোদয়ৰ ধনক লৈ কৰিব ডাঙৰ ঘোষণা জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আকৌ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম আৰু দাম বাঢ়িল এইবাৰ CNG জনাইছো ব্ৰেকিং নিউজ ডাঙৰ খবৰ মূল্য বৃদ্ধিত জুৰুলা জনতালৈ পুৱাই আহিল এটা বেয়া খবৰ 10 দিনৰ ভিতৰত তৃতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য লগতে পেট্ৰল ডিজেলৰ লগতে বৃদ্ধি পালে CNG মূল্য প্ৰতি লিটাৰ পেট্ৰলত 87 পইচাকৈ বৃদ্ধি হোৱাৰ খবৰ আহিছে লগতে 91 পইচাকৈ বৃদ্ধি পালে এইবাৰ প্ৰতি লিটাৰ ডিজেলত আৰু 1 টকা বৃদ্ধি পাইছে প্ৰতি লিটাৰ ডিজেলত আৰু প্ৰতি কেজি CNGত বাঢ়িল 1 টকাকৈ আৰু 10 দিনৰ ভিতৰতে পেট্ৰল ডিজেলত বৃদ্ধি পাইছে 5 টকাকৈ আৰু মূল্য বৃদ্ধিত জুৰুলা জনতালৈ পুৱাই আহিল এটা বেয়া খবৰ 10 দিনৰ ভিতৰত তৃতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু পেট্ৰল ডিজেলৰ লগতে বৃদ্ধি পাইছে এইবাৰ CNGৰ মূল্য জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ গৰু আৰু কুৰবানীৰ কোনো সম্পৰ্ক নাই আৰু এইবাৰ বড় ঈদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিবক্তা জুবেইদ খালিদে গৰু কুৰবানী কৰিব লাগে বুলি এটা ভ্ৰান্ত ধাৰণা বিয়পাইছে সমাজত এটি ব্ৰেকিং নিউজ জনাইছো সমগ্ৰ ৰাজ্যবাসীক এইবাৰ গৰু কুৰবানীক লৈ অধিবক্তা জুবেইদ খালিদে কৰিছে কেতবৰ বিস্ফোৰক আৰু গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ কৈছে যে গৰু আৰু কুৰবানীৰ কোনো সম্পৰ্কই নাই কুৰবানী ঈদৰ লগত গৰুৰ কোনো সম্পৰ্ক নাই আৰু বড় ঈদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিবক্তা জুবেইদ খালিদে গৰু কুৰবানী কৰিব লাগে বুলি এটা ভ্ৰান্ত ধাৰণা বিয়পাইছে সমাজত আৰু কোনেও গৰু কুৰবানী কৰিব নালাগে গৰুৰ সলনি ছাগলী কুৰবানী কৰক তথাপিও হৈ যাব গৰু আৰু কুৰবানীৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰিছে অধিবক্তা জুবেইদ খালিদে আৰু কুৰবানী ঈদৰ লগত গৰুৰ কোনো ধৰণৰ সম্পৰ্ক নাই যিকোনো জীৱ এটা কুৰবানী দিলে হৈ যাব কিন্তু গৰুৱে যে কুৰবানী দিব লাগিব হেয়া কতো উল্লেখ নাই বুলি মন্তব্য কৰিছে এইবাৰ অধিবক্তা জুবেইদ খালিদে বড় ঈদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইবাৰ অধিবক্তা জুবেইদ খালিদে তেওঁ কৈছে যে গৰু আৰু কুৰবানীৰ কোনো ধৰণৰ সম্পৰ্ক নাই গৰু কুৰবানী কৰিব লাগে বুলি এটা ভ্ৰান্ত ধাৰণা বিয়পাইছে সমগ্ৰ সমাজত